सत्संग की आधी घड़ी तब के बरस हजार तो भी बराबर है नहीं कहे कबीर विचार। হয় নমস্কাৰ মই পূৰবী ডেকাই পুনৰবাৰ আপোনালোক এছ এ নিউজ অসমলৈ স্বাগতম জনাইছোঁ। হয় আজি মই গুৱাহাটী সোণাপুৰ সতলোক আশ্ৰমত উপস্থিত আছোঁ আৰু ইয়াত সৎসং চলি আছে আৰু ইয়াৰ সৎসঙৰ উদ্দেশ্য কি এবাৰ আমি ইয়াৰে শ্ৰদ্ধালুসকলৰ পৰা জানিবও চেষ্টা কৰিম আৰু লগতে ইয়াৰ ব্যৱস্থাবোৰ মই মোৰ কেমেৰামেনক দেখুৱাবলৈ অনুৰোধ কৰিম। আহকচোন আমি ভিতৰলৈ যাওঁ। হয় আমি ইয়াত দেখিবলৈ পাইছোঁ এখন বেনাৰ সৎ চাহেব সতলোক আশ্ৰম সোণাপুৰ আৰু ইয়াতে লিখিছে তেখেতৰ বাণী তিনো দেৱ কমল দল বসে ব্ৰহ্ম বিষ্ণু মহেশ প্ৰথম ইনকো বন্দনা ফিৰ সুনো সদ্গুৰু উপদেশ। হয় আমি ইয়াৰ বিষয়ে আমি জানিব চেষ্টা কৰিম ইয়াৰ শ্ৰদ্ধালুসকলৰ পৰা আৰু আমি ইয়াত দেখিবলৈ পাইছোঁ পাৰ্কিঙৰ ব্যৱস্থা সঁচাকৈ ইয়াত বহুত ধুনীয়াকৈ পাৰ্কিঙৰ ব্যৱস্থা কৰিছে আৰু আপোনালোকে দেখিবলৈ পাইছে ইয়াত আৰু ইয়াত বহুত দূৰ দূৰণিৰ পৰা শ্ৰদ্ধালুসকল আহিছে আৰু হয় ইয়াত আমি ধুনীয়াকৈ গাড়ীবোৰ পাৰ্কিং কৰি ৰাখিছে ধুনীয়া ব্যৱস্থা চিজিল কৰি কোনো মানে আনডিচিপ্লিনত নহয় ধুনীয়াকৈ চিজিল কৰি ৰাখিছে আৰু আমি একফালে এটা সুন্দৰ পৰিৱেশ দেখিছোঁ। ইয়াত যি জোতা চেণ্ডেলবোৰ ইমান ধুনীয়াকৈ পৰিপাটিকৈ ৰাখিছে মই মোৰ কেমেৰামেনক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। হয় ইয়াত দেখিবলৈ পাইছে ইমান ধুনীয়াকৈ সুন্দৰকৈ শাৰী পাতি জোতা চেণ্ডেলখিনি ৰখাৰ ব্যৱস্থা কৰিছে আৰু আনফালে আমি দেখিবলৈ পাইছোঁ পানীৰ ব্যৱস্থা ৰাখিছে ধুনীয়াকৈ পানীখিনিৰ ব্যৱস্থা ৰাখিছে যিহেতু এতিয়া আৰু গৰমৰ দিনো পৰিছে আৰু আমি ইয়াত দেখিবলৈও পাইছোঁ ইয়াত ডাঙৰ ডাঙৰ ষ্টেণ্ড ফেন লগোৱা হৈ আছে। হয় আমি ইয়াৰ ভিতৰত আহি এটা ধুনীয়া পৰিৱেশ দেখিবলৈ পাইছোঁ এফালে মহিলাসকলৰ লাইন আৰু আনফালে পুৰুষসকলৰ লাইন ধুনীয়াকৈ শান্তিপূৰ্ণভাৱে সৎসং শুনি আছে। আপোনালোকে মোৰ কেমেৰামেনে দেখুৱাইছে ধুনীয়াকৈ দেখিবলৈ পাইছে। হয় আমি ইয়াত দেখিছোঁ ইমান ডাঙৰকৈ এটা পেণ্ডেল লগাইছে আৰু লগতে তলত ধুনীয়া ধুনীয়া কাৰ্পেটো পাৰিছে আৰু বহুত চবফালে চাফ চিকুণ এটা সুন্দৰ পৰিৱেশ আৰু ইয়াত আমি জানিব পৰা মতে মাহৰ 2টা দেওবাৰত সৎসং হয় আৰু ইয়াৰ সৎসঙৰনো উদ্দেশ্য কি আমি ইয়াৰে পৰা এজন শ্ৰদ্ধালুৰ পৰা আমি জানিব চেষ্টা কৰিম। আমি ইয়াত দেখিবলৈ পাইছোঁ ইমান ধুনীয়াকৈ চাইৰামৰ ব্যৱস্থা কৰি আছে আৰু ইয়াতে আমাৰ এজন শ্ৰদ্ধালু আছে আমি তেখেতৰ ওচৰত যাম তেখেতৰ পৰা আমি মনৰ কথাখিনি জানিব চেষ্টা কৰিম। নমস্কাৰ ছাৰ। হয় সৎ চাহেব। আপোনাৰ নামটো? মোৰ নামটো ধনজিৎ দাস হয়। আপোনাৰ ঘৰ ক'ত? মোৰ কামৰূপ জিলা মিৰ্জা। হয় আৰু আজি আমি ইয়াত জানিব পৰা মতে সৎসং হৈ আছে আৰু ইয়াতে ধুনীয়াকৈ চাহৰ ব্যৱস্থা কৰিছে আৰু আপুনি আমাৰ দৰ্শকক এটা কথা জনাওক যে ইয়াৰ সৎসঙৰ উদ্দেশ্যটো কি? সৎসঙৰ উদ্দেশ্যটো হ'ল মানে আমাৰ গুৰুজী কৈছে কি সৎ ভক্তি কৰি মোক্ষপ্ৰাপ্ত কৰি আমি সৎলোক যাব লাগে। হয় আৰু আমি ইয়াত দেখিবলৈ পাইছোঁ ধুনীয়াকৈ চাহৰ ব্যৱস্থা কৰিছে ইয়াৰ চাহৰ বিনিময়ত কিবা লোৱা হয় নেকি? নাই আমাৰ সেইটো 1 টকাও বিনিময় নাই। আমাৰ চন্দ্ৰৰামপালজী মহাৰাজী গুৰুজীবোৰ মানে ক'ৰ পৰা অহা এইবিলাক মানে সকলো ভাণ্ডাৰা আমাৰ মানে বিনামূলীয়া প্ৰাপ্ত হৈছে। হয় ধন্যবাদ ছাৰ। ঠিক আছে সৎ চাহেব। নমস্কাৰ বাইদেউ। নমস্কাৰ। হয় আপুনি ক'ৰ পৰা আহিছে? মই নুনমাটিৰ পৰা আহিছোঁ। আপোনাৰ নামটো জনাব? মোৰ নাম মাইনু দেৱী। হয় আপুনি ইয়াত প্ৰত্যেক দেওবাৰে আহে নেকি? প্ৰতি দেওবাৰে মানে মই 4টা পালোঁ কিন্তু যোৱা মাহটোত মই আহিব নোৱাৰিলোঁ কাৰণ মই পাহাৰৰ ওপৰত ঘৰ নামিব নোৱাৰিলোঁ শকত মানুহ। ঠিক আছে আপুনি ইয়াতে চন্দ্ৰৰামপাল মহাৰাজৰ চৰণত নাম দীক্ষা লোৱা বুলি কৈছে আৰু আপুনি অকণমান আমাক ইয়াৰ বিষয়ে আমাৰ এছ এ নিউজ চেনেলৰ দৰ্শকক জনাওকচোন। মই আগতে যিটো পৰিস্থিতিত আছিলোঁ কিন্তু সেই পৰিস্থিতিটো এতিয়া মানে মই পূৰা বেলেগ পাইছোঁ পূৰা সম্পূৰ্ণ বেলেগ পাইছোঁ। মই পূৰা মানে ঈশ্বৰ মানে কি ক'ম ঈশ্বৰক মানে পোৱা যেনে লাগিছে মোৰ মানে যিটো সমস্যাত আছিলোঁ মোৰ ছোৱালী আজি 2.5 বছৰ হ'ল ঢুকাই গ'ল এক্সিডেণ্ট এটা হৈ গলৰ ৰস ছিঙি তাৰে পিছতে মই পালোঁ কিন্তু মই মানে এনেকৈ আছিলোঁ কি ক'ম মাছ মাংসটো এইবিলাক খাইছিলোঁৱে চাদা খাইছিলোঁ তামোল খাইছিলোঁ মানে মই যোনদিনা মানে টিভিটো মানে ছোৱালীটো ঢুকালে না ঢুকাৰ পিছত মই মানে মনটো কিবা হৈ গ'ল। বিয়া পাতিছিলোঁ তাইৰ চব বয় বস্তু হৈছিলে সাজু তাৰপিছত মানে সেই হেৰি কৰি মোৰ মাথাটো মানে ব্ৰেইনটো অলপমান নষ্ট হৈ গ'ল। যোৱাৰ পিছত এদিন মই মানে গধূলি
মানে টিভিটো দিলোঁ, দিয়াৰ পিছত মানে মই যদি দেখোঁ দেখোন এখেতে ইমান মানে ধুনীয়া জ্ঞানৰ কথা কৈছে। আগতে কিন্তু মই শিৱ পূজা কৰিছিলোঁ, তাৰপিছত শিৱ পূজা কৰিছিলোঁ, নাৰায়ণ পূজা কৰিছিলোঁ, ছোৱালীৰ বাৰ্থডেৰ দিনা শিৱ পূজা কৰিছিলোঁ, ডাঙৰ ছোৱালীজনীৰ বাৰ্থডেত মই নাৰায়ণ পূজা কৰিছিলোঁ। এনেকৈ মানে মই কৰিছিলোঁ ভগৱান ভক্তি, কিন্তু মই ফল একো পোৱা নাছিলোঁ, কিন্তু মোৰ হেৰিহে হৈছিলে। কিন্তু ইয়াত আহি কিন্তু মই প্ৰথম দিনাই লাভ পাইছোঁ, হয়, আপুনি কেনেকুৱা ধৰণৰ লাভ পাইছে অকণমান জনাওক। লাভ মানে এতিয়া মোৰ এই গলটো বিষ আছিলে, মই বহুত ভাঙা ঘৰত 3বাৰ 4বাৰ এই ভৰ্তি হওঁ, মোক ECG কৰিছে, তাৰপিছত ডায়েলিচিছ কৰিব দিছে। এতিয়ালৈকে মই কৰাৰ মোৰ কিডনীৰ প্ৰব্লেম পাইছে, তাৰপিছত অল বডিতে মানে মোৰ স্পণ্ডলাইচিছ হৈ গৈছে। মোৰ হাই প্ৰেছাৰ আছে, চুগাৰ আছে, কলেষ্ট্ৰল আছে, এইবিলাক মানে চব বেমাৰে আছে, মানে মানুহটো শকত না। তাৰপিছত সেনেকৈ মানে এতিয়া কিন্তু চব ভাল পাইছোঁ। গতিকে মোক প্ৰভু ঈশ্বৰে কিন্তু মোক দয়া কৰিছে। হয়, আপুনি ইয়াৰ বিষয়ে বা আমাৰ যিবিলাক SN নিউজ চেনেলৰ দৰ্শকসকলে চাই আছে, আপুনি তেখেতসকলক কিবা বাৰ্তা দিব বিচাৰিব নেকি? মই যোনখিনি মানে জ্ঞান পাইছোঁ, যোনে মানে মোৰ কথাখিনি চাই আছে, তেখেতসকলে ইয়াত আহক, আহি কিনে এখেতৰ মানে জ্ঞান গংগা কিতাপ, সুগম পথ, এনেকৈ মানে শাস্ত্ৰ কিতাপবিলাক পঢ়ক, পঢ়ি কিনে যোনখিনি মানে হেৰি পায় তেখেতসকলেও মোৰ দৰে উপকৃত হ'ব। ধন্যবাদ বাইদেউ। ধন্যবাদ সৎসাহে। নমস্কাৰ বাইদেউ। নমস্কাৰ। আপুনি ক'ৰ পৰা আহিছে? মই নুনমাটি ছেক্টৰ 3 পৰা। আপোনাৰ নামটো? উমা প্ৰধান। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা লোৱা আছে নেকি? 2026 মাৰ্চৰ 15 তাৰিখত লৈছোঁ। হয়, আপুনি যে তেওঁৰ চৰণত আহিলে আৰু তেওঁৰ বিষয়ে বা তেওঁৰ জ্ঞানখিনি কেনেকৈ পালে আপুনি? মা দেউতাই হেৰি লৈছিল, সন্তৰাম মহাৰাজীৰ লগত জুৰিছিল। তাৰপিছত ময়ো চকচন লাহে লাহে চাই আছিলোঁ। মই খুব বেমাৰ হৈ আছিলোঁ, মোৰ ল'ৰাও বেমাৰ হৈ আছিল, আৰু মই লাহে লাহে চকচন চাই আছিলোঁ। আৰু আমাৰ মালিকেও খুব মদ খায়, আৰু ঘৰত বহুত অশান্তি, হাই কাজিয়া হৈ আছিল। সদায় সদায় অশান্তি, কিবা কাৰণত কাজিয়া, আৰু সদায় মদ খায়। যিদিনাখনে ঘৰত থাকে সেইদিনাখনে শান্তিমতে যদি ঘৰত থাকে, ৰবিবাৰে ঘৰত থাকে, কাম ছুটি হয়, সেইদিনাখনে মদ খাই মানে দুপৰীয়াও আমি ভাত শান্তিমতে খাব নোৱাৰোঁ। মা দেউতাকো অশান্তি হয়, কাজিয়া লাগি থাকে, গিৰিয়েক ঘৈণীয়েকৰ, মোৰ আৰু মালিকৰ কাজিয়া লাগি থাকে, অশান্তি হয় ঘৰত, ল'ৰা ছোৱালীকো অশান্তি হয়, সেনেকুৱা ধৰণৰ। আৰু লাহে লাহে চকচন চাই থাকোঁতে মোক ভাল লাগিছে। তাৰপিছত চাই থাকোঁতে পইচা হেৰি ঘৰত চলাও অসুবিধা, মোৰ ল'ৰা অসুখ হৈ থাকে, ময়ো অসুখ হৈ থাকোঁ, সি অসুখ হয়, তাৰপিছত তাই অলপ ভাল পালে মই অসুখ হওঁ, মই অলপ ভাল পাওঁ, তাৰপিছত ই অসুখ হয়। ঘৰত চাউল দালি আনা পইচা নহয়, পইচা ধাৰ কৰি ডক্টৰৰ তাত লৈ যাব লগা হয়। ঘৰত খোৱাৰ ৰাচনে নাথাকে, সেই এৰি পইচা ধাৰ কৰি আমি মেডিকেলত গৈছিলোঁ। যেতিয়াৰ পৰা মই সন্ত ৰামপালজীৰ মহাৰাজ চকচন চাব ধৰিছোঁ, তেতিয়াৰ পৰা লাহে লাহে অলপ ভাল হৈছে। ধাৰ অনুবৰ আমি ধাৰে কৰি চলি আছিলোঁ, তাৰপিছত লাহে লাহে ভাল হৈ আহিছে এতিয়া। হয়, আপুনি ভাবেনে তেখেতৰ চৰণত অহাৰ পিছত আপোনাৰ ভাল হৈছে বুলি কেনে? ভাবোঁ আৰু হয়ো, সঁচা কথা কৈ আছোঁ। মই লাহে লাহে ভাল হৈ আহি আছে এতিয়া। আৰু আমাৰ মালিকেও মদ খাই আছে এতিয়া। যোৱা মাহত নাম দীক্ষা লোৱাৰ পিছতে মই এসপ্তাহ পিছত অৰ্দাচ লগালোঁ। তাৰপিছত আমাৰ মালিকেও লাহে লাহে, আগতে যেনেকৈ খাই একদম জাগাত খোজ দিয়া নাছিল, ক'ত ভৰি ক'ত খোজ দিয়ে গম পোৱা নাছিল, এতিয়া অলপ লাহে লাহে অলপ কমাইছে, অলপ ভাল হৈ আহি আছে। হয়, আপোনাৰ ইয়াত ধৰক আপুনি আৰু অন্য শ্ৰদ্ধালুসকলকো লগ পাইছে, ইয়াৰ পৰিৱেশটো আপোনাৰ কেনেকুৱা লাগিছে? ইয়াৰ পৰিৱেশ, আমি যদি বেলেগ মন্দিৰত যাওঁ, তাতে গ'লে যিবিলাকৰ তাত পইচা আছে, সিহঁতে পইচা দি 500 1000 দি সোনকালে লাইনত থিয় হ'ব নালাগে, সিহঁতে সোনকালে গুচি যায় ভিতৰত মন্দিৰত। যিবিলাকে পইচা নাই, আমাৰ দৰে দুখীয়া মানুহে পইচা দিবও নোৱাৰোঁ, আমি লাইনত থাকিব, ৰাতিপুৱাই 4টা 5টাত গৈ ৰাতিপুৱাই লাইনত থাকিব লাগে, সোনকালে আমি সোমাই যাব নোৱাৰোঁ। ইয়াতে নাই, একো পইচা নালাগে, নাম দান ল'বলৈ একো পইচা নালাগে। ইয়াতে চব ধনী দুখীয়া চব এক সমনীয়া আছে,
এনেকুৱা জ্ঞান আগত কোনোদিন পোৱা নাছিলোঁ। হয়, ইয়াতে আপুনি যে নাম দীক্ষাটো ল'লে, ইয়াৰ নাম দীক্ষা লোৱাৰ বিনিময়ত কিবা ফিজ লৈছিল নেকি আপোনাৰ পৰা, টকা পইচা? লোৱা নাই, 1 টকাও লোৱা নাই, 1 টকাও লোৱা নাই ইয়াত। মানে সম্পূৰ্ণ বিনামূলীয়া ন? সম্পূৰ্ণ বিনামূলীয়া, চবেই ল'ব পাৰি, ধনী দুখীয়া ইয়াত কোনো একো নাই, চব এক সমনীয়া, চবেই চবক সন্মান দিয়ে ইয়াত। হয়, ধন্যবাদ বাইদেউ।